বৰভাগৰ ননৈ প্ৰাথমিক বিদ্যালয়ত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। কণ কণ ছাত্ৰ ছাত্ৰীৰ গীত নৃত্যৰে পৰিৱেশ জীপাল কৰি তোলাৰ লগতে আপ্লুত কৰে সকলোকে। নলবাৰী জিলাৰ বৰভাগত অৱস্থিত ননৈ প্ৰাথমিক বিদ্যালয়ত আজি মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰ ছাত্ৰীৰ দৈহিক মানসিক শাৰীৰিক বিকাশৰ অৰ্থে অনুষ্ঠিত কৰা খেল ধেমালিসমূহৰ পুৰস্কাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয়। উল্লেখ্য যে গুণোৎসৱ চলি থকাৰ বাবে মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটো পিছুৱাই আনি আজি অনুষ্ঠিত কৰা হয় বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষক অমল চন্দ্ৰ ডেকাই জানিবলৈ দিয়ে। আজি বিদ্যালয় গৃহত অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটোৰ সভাপতিত্ব কৰে অসম চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া মুকুল শৰ্মাই। বিদ্যালয়খনৰ সহকাৰী শিক্ষক তপন কলিতাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মুখ্য অতিথি হিচাপে ৰঙিয়া সাব ডিভিজন সমবায় সমিতিসমূহৰ জ্যেষ্ঠ পৰিদৰ্শক নৱ কুমাৰ ডেকা আৰু নিৰ্দিষ্ট বক্তা হিচাপে অসম চৰকাৰৰ আম্বেদকাৰ বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বশিষ্ঠ তালুকদাৰ উপস্থিত থাকি শৈক্ষিক দিশত ভাষণ প্ৰদান কৰি কয় যে কণ কণ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে একগৰাকী সুনাগৰিক হোৱাৰ লগতে এতিয়াৰে পৰা তেওঁলোকে বিভিন্ন ৰুচি অনুযায়ী জীৱনৰ খোজত আগুৱাই যাবলৈ আহ্বান জনায়। লগতে পিতৃ মাতৃসকলকো নিজ নিজ সন্তানৰ ৰুচি অনুযায়ী শৈক্ষিক দিশত আগবঢ়াই নিবলৈ পৰামৰ্শ প্ৰদান কৰে। উক্ত গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকা, বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয়খনৰ শিক্ষয়িত্ৰী লক্ষ্মী কাকতি, বন্দিতা বৈশ্য, ৰুণু কলিতাৰ লগতে অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটোত কণ কণ ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্যৰে পৰিৱেশ জীপাল কৰি তোলাৰ লগতে সকলোকে আপ্লুত কৰা পৰিলক্ষিত হৈছে। এই ননৈ এলপি স্কুলত আহি যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ। ইয়াৰ যিটো পৰিৱেশ আৰু বিশেষকৈ গাৰ্জেনখিনিৰ যি উপস্থিতি সেইটোৱে আমাকো উৎসাহিত কৰিছে, লগতে ছাত্ৰ ছাত্ৰীখিনিকো উৎসাহিত কৰিছে। আৰু এনেধৰণৰ পৰম্পৰা চলি থাকিলে নিশ্চয় এই স্কুলখনৰ উন্নতি হ'ব বুলি মোৰ ধাৰণা হয়। কাৰণ এইবাৰ মই গুণোৎসৱত যথেষ্ট স্কুলত গৈছোঁ, কিন্তু এইখন স্কুলত অলপ বেলেগ দেখিলোঁ। মানে মই কামৰূপ আৰু দৰঙত গুণোৎসৱত গৈছিলোঁ। আমাৰ এইখন স্কুলত সঁচাকৈ যদিও ইয়াত মাটি কালি খুব কম, কিন্তু ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ দুৰ্বলতা আছে ঠিকেই, কিন্তু ইয়াৰ যিটো ষ্টুডেণ্টখিনি যথেষ্ট এক্টিভ, ভাল লাগিছে আজি মিটিংখনত থাকি। আৰু বিশেষকৈ ইয়াৰে যিখিনি গাঁৱৰ মানুহে ইয়াত কোঅপাৰেট কৰিছে তেওঁলোকক মই ধন্যবাদ দিছোঁ। কাৰণ বিশেষকৈ গভৰ্ণমেণ্ট স্কুলত এনেধৰণৰ পৰিৱেশ দেখা নাযায়। আৰু ইয়াৰ যিজন প্ৰধান শিক্ষক অমল চন্দ্ৰ ডেকাদেৱ, তেখেতে যথেষ্ট ইনিচিয়েটিভ লয় আৰু তেখেততো এখন দ্বিতীয় ঘৰ বুলি মই অনুধাৱন হৈছে। কাৰণ এইখন স্কুলতে তেওঁ ৰাতিপুৱাৰ পৰা 7টা বজাৰ পৰা আহি আবেলি 4টা বজালৈকে লাগি থকা মোৰ ইয়াৰে মানুহে জনাইছে যে তেখেতে যথেষ্ট, আৰু ইয়াৰ যিটো পৰিৱেশ কৰিছে সেইটোৱে মানে এইটো সূচায় যে তেখেতে ইয়াতে যথেষ্ট শ্ৰম আৰু ইয়াত দায়িত্ব বহন কৰিছে, ৰেছপনচিবিলিটি লৈছে। তাৰ বাবে মই প্ৰধান শিক্ষকগৰাকীক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন এই স্কুলখনৰ SMC সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গাৰ্জেনখিনিক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ এটা ভাল লগা দিন অতিবাহিত কৰিলোঁ। সময়ৰ ব্যস্ততাৰ মাজত থাকিলেও যদি সময়খিনি সদ্ব্যৱহাৰ হয় কেতিয়াবা নিজকে ধন্য মনা যায়। মই আজি এই অনুষ্ঠানত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ আৰু কিছু পৰিমাণে শৈশৱলৈ মনত পৰিছে। এই হিচাপতে মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সহকাৰী শিক্ষক তথা এই অঞ্চলবাসী ৰাইজক, অভিভাৱক আৰু অঞ্চলবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছোঁ যে 1942 ইংৰাজী চনত স্থাপিত বিদ্যালয়খন আজিও থিয় হৈ আছে। ছাত্ৰ ছাত্ৰীৰ অভাৱত বহুত বিদ্যালয় বন্ধ হৈ গৈছে, একত্ৰীকৰণ হৈছে। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি হোৱাৰ কাৰণে অন্য স্কুলৰ লগত চামিল কৰা নাই। আৰু মই ভাবোঁ যে আজি যিটো উৎসাহ দেখিছোঁ ৰাইজৰ তথা ছাত্ৰ ছাত্ৰীসকলৰ যিটো নিপুণতা, মই সঁচাকৈ আনন্দিত। মই এই বিদ্যালয়ৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিলোঁ আৰু আপোনালোক সংবাদ মাধ্যমৰ মানুহখিনিকো মই অতিশয় মোৰ আনন্দ প্ৰকাশ কৰিছোঁ আৰু অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। এই সময়লৈ গোটেই দিনটো আপোনালোকে এই ছাত্ৰ ছাত্ৰীখিনিৰ মাজত থাকি ছাত্ৰ ছাত্ৰীখিনিক ভৱিষ্যত দিগদৰ্শনত যিটো
আপোনালোকে উৎসাহিত কৰিছে সংবাদ মাধ্যমৰ জৰিয়তে। মই ভাবোঁ পৰৱৰ্তী কালত এই বিদ্যালয়ৰ পৰাই যথেষ্ট সুনাম থকা ব্যক্তি আমি দেখিবলৈ পাম। LP স্কুলৰ বোৰত তলা ওলমিছে, সেই সময়তেই এই LP স্কুল এটা অতি সুন্দৰ পৰিৱেশত সুন্দৰ পৰিস্থিতিত থিয় হৈ আছে। আজি আপোনালোকে দেখিছে এই মিটিংখনত গাৰ্জেনৰ উপস্থিতিয়ে আমাক উৎসাহিত কৰিছে। গতিকে মই এইটো ভাবোঁ যে এই স্কুল, মই সেইকাৰণে বাহিৰতো কওঁ, য'ত মিটিং কওঁ যে আমাৰ এতিয়া ননৈ LP স্কুলখন আমাৰ গাঁৱৰ স্কুল হৈ থকা নাই, আঞ্চলিক স্কুল হৈছে, আঞ্চলিক LP স্কুল। আৰু ইয়াৰ পৰিৱেশটো গাৰ্জেনৰে হওক, ছাত্ৰ ছাত্ৰীসকলৰে হওক বা অন্য কোনো কৰ্মচাৰীৰে হওক, পৰিৱেশটো অতি সুন্দৰ হৈছে। যে নহওক, এই বিদ্যালয়ত যিবিলাক ইয়াৰ পৰা অধ্যয়ন কৰি গুচি গৈছে বা অধ্যয়ন কৰি যাব, সেইসকলৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰি মই সামৰণি মাৰিলোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।